हेलो फ्रेंड्स गुड मॉर्निंग সকলোকে আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আহিছো জয়সাগৰ পুখুৰী পাৰত থকা স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখনলৈ আৰু ভিডিঅটো আপোনালোকে হেকলৈকে চাই থাকিব উদ্যানখনৰ ভিতৰ ফালে সোমাই আমি হোফালে গৈ আছো আৰু হোফালে আছে এখন ৰেষ্টুৰেন্ট আৰু ৰেষ্টুৰেন্টখনত আপোনালোকে চাহ কফি লগতে ফ্ৰেছ জুচ আৰু আইসক্ৰীমো খাব পাৰিব তাৰ ওচৰতে আছে এখন চিলড্ৰেন পাৰ্ক আৰু হেখনত আপোনালোকৰ যদি শিশুসকল আহে তেনেহলে তাত খেলিব পাৰিব বহুতখিনি সুবিধা আছে খেলিব পৰাকৈ আৰু তাত আপোনালোকৰ সৰু লৰা-ছোৱালী কেইটাই বটিংও কৰিব পাৰিব বহুতখিনি সুবিধাই কৰি থৈছে আপোনালোকৰ শিশুসকল আহিলে ইয়াত ধুনিয়াকৈ এনজয় কৰিব পাৰিব আৰু পাৰ্কখনো বহুত ধুনিয়াকৈ সজাই থোৱা হৈছে আৰু আমি এতিয়া গৈ আছো মিউজিয়ামৰ ফালে আৰু মিউজিয়ামতনো কি আছে তাকে আপোনালোকক অকনমান দেখাও বুলি ভাবিলো আৰু ভিডিঅটো আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু যদি ভিডিঅটো চাই ভাল লাগে প্লিজ লাইক কমেন্ট কৰিব এইফালে আমি মিউজিয়ামৰ ভিতৰ পাই গলো আৰু এই মিউজিয়ামৰ ভিতৰত কিনো ৰখা হৈছে চাওচোন আহক Organic. Hilo kota. Itu archaeology check কৰিবলৈ আহোঁতে হেংডাং দৰুৱা পয়জন আছিল বুলি জনাইছে কি ক'লে আপোনাৰ কাৰ্ফাই চাইনাৰ যিটো খান্দে নিছিল তেওঁলোকে ৰাজকীয়ভাৱে প্ৰথম বনাইছিলে আমাৰ ইয়াত চুতীয়াসকলে ইউজ কৰিছিলে ইয়াৰে মেকানিজমটো বাতিল নোহোৱাৰ পৰা লগে উঠাইটো লগাই দিছে প্লাষ্টিক এটা কপি কৰিছে ফাক দিলো কয় এখন ফাকত লগাই মাৰে কাৰণে সালফিরা পাইছিলে সাগে সালফিরা কলে এনে জয়েন না থাকে রিপেয়ারিং কৰিছে আৰু এখন 50,000 মাৰিছে বাকি আৰু কাপশন নহয় এসিলাৰ এটা মিউজিকেল ইনস্ট্ৰুমেন্ট মিলো এটা অলপ ডিফাৰেন্স হয় পালাত নগাই পৰিয়ালত খিৰাব যায় এখন মেজাৰমেন্ট দাগাটো নালাগে যেটো মই এখন কাম কৰিছে এটো কাৰ্বি মানুহবিলাকে ৰাইজৰিটো দেই দিতালা কি বস্তু দিতালা খোলা তেওঁলোকৰ মাংসলিক কামত ইউজ কৰে এইটো পোৱা হয় এইটো লাউ এক প্ৰকাৰ আচ্ছা এইটো লাউ এইটো অৰুণাচলৰ যিখিনি ওৱাংছু ট্ৰাইবছ আপোনাৰ বেংগলী লেংগুৱেজত আছে ইয়াৰ জেগা ৰাখিছিল চাগে ওৱাংছু খাই গ'ল এখন ভাঙি ৰজা দিনত আপোনাৰ নাওবিলাক বনাই ৰখি ৰখি এইখানে ফিকিৰ চলে বহুত এখিনি মাটি খানতে ওলাইছে খনত এটোকে থকা বম কুট পালে এটো কুট কুট নি শিৱসাগৰতে ওলোৱা বুলি জনাইছে এজনে ৰাখিছিলে প্ৰিজাৰ্ভ কৰি এটো ভোজা নলিছা তো আগতে আমাৰ পেটৰ বিকলে চাকি গছ লগাই নাইটো হৈ দিয়ে বিহনি আমাৰ মৰিজন থাকে এটো কো ব্ৰিটিছৰ দিনৰ লেণ্ড হাৰিকান লেণ্ড মেড ইন জাৰ্মানী ইণ্ডিয়াই কপি কৰিছিল আৰু খিনি মেনুস্ক্ৰিপ্ট খিনি 15th century আছে আপোনাৰ ৰুকনি বৰ্ণ নিদানখিনি এইবিলাক পঢ়িব পৰা আছে নে এনে অৱস্থা আছে পঢ়িব পৰা পৰ্যাপ্ত মিটিলিটো এজন কোন এমে ৰাখিছিল অতুল চন্দ্ৰ শৰ্মা কয় আৰু পৰিয়ালৰ পৰা তুলিটো কৈছে আচ্ছা এটা ওয়াটাৰ পাইপ এতিয়া ধৰক পিভিসি প্লাষ্টিক ফাইবাৰ সকেট টাইপছৰ এইটো লগতে দুখাপ হৈ দিয়ে এতিয়া আপোনাৰ এই জয়সাগৰ মেইন টেংকৰ পৰা তলাতল কৰ ৰাইট লেফ্টত যে পুখুৰী আছে এইটো এবাৰ পানী পাইছে এটা চিনি পাইছে ৰামায়ণ ষ্টৰী জামৱন্ত বিয়ে তলাতল কৰ মাতে গাইছিল এটা প্ৰসেসটো দেখাইছে কেনেকৈ বনায় ফাৰ্ষ্ট বেম্বো পৰা কৰে তাৰপিছত কটন কাপোৰ দি দিয়ে তাৰপৰা আপোনাৰ কাগজৰ ফিল্ড ৰ'বত প্ৰেপেয়াৰ কৰি দিয়ে আমাৰ কথা শুনি পাইছে মোকাটো এইফালে ইয়াত মুখাসমূহ সংগ্ৰহ কৰি ৰখা হৈছে মুখা শিল্পৰ সংগ্ৰহালয় এনেই বাৰু 1000 বছৰ কিন্তু কেলচিয়াম কাৰ্বনেট হোৱাৰ কাৰণে পানী পৰি থাকিলে বস্তুটো ডেমেজ হৈ যায় সেইকাৰণে মনুমেণ্টৰ প্ৰডাক্টটো খুব ষ্ট্ৰংকৈ বনাইছে এইটোৱে আইৰণৰ পৰটো ল' মেটেলছটো এইটোকে গলাই গ'লে কেননবিলাক কৰিব এটা কৈ যে আপোনাৰ বৰ হেলন বন্ধ পানী দিলে পানী দিলে
বুলি প্ৰণৱত গাঁত লাগে এখন গাই নাকৈলা হয় এই পদাৰ্থতে গাঁৱৰ মানুহ ওলাই শিৱসাগৰ যদি শিৱদৌলটো চাই কৰ্ডৰটো লেখিয়াকৈ দেখিব দেৱীদৌল জিকাহিৰিয়া এইকেইটা চেপত কৰি দিলে নেচাৰেল ডিজাষ্টাৰে মনুমেণ্টটো পটককৈ গিৰাব নোৱাৰে তেতিয়া টেকন'লজি ইয়াৰ এটা বেৰৰ ডাঠেই আপোনাৰ 15 ফুট ডাঠ এইকাৰণে তাপমান হ'ল যে মনুমেণ্ট ৰিলিজ কালচাৰ কৰে তাত যে কৈছে কেনন আছে ইয়াৰ 500 বুলি যায় 500 বুলি খালি সৰুবিলাক এইবিলাক নবকি লৈ এইটো নাথাকিলে এইটো গুলি এইফালে মিউজিয়ামৰ ভিতৰত বহুত দিনীয়া পুৰণি মুদ্ৰাসমূহ সংগ্ৰহ কৰি ৰাখিছে অশোকৰ দিনৰ বিফৰ ৰেষ্টুৰেণ্ট নেকি হেণ্ডমেড কাম এইটো প্ৰভাইড কৰিছে তলাতল ঘৰটোৰ প্ৰথম অৱস্থাটো দেখুৱাইছে এতিয়াতো দেখা নাপায় প্ৰথম অৱস্থা এনেকুৱাকৈ আছিল ভিডিঅ'সকলে জ্বলাই পেলালে চব 5 বছৰ ফুটাৰে কৰিছিল সেইকাৰণে আপুনি তাত উঠিবলৈ ৰাউণ্ড চিম্বলবিলাক দেখা পাব এইটো আপোনাৰ ৰয়েল কোৰ্ট আছিলে এই ৰয়েল কোৰ্টটোকে ন্যায়সূধা ফুকনৰ বিচাৰ চৰা বুলি কয় ন্যায়সূধা ফুকন মানে সেইটো সময়ৰ জুডিচিয়েল চিফ জাষ্টিচ আৰু তলৰখন জেইল কোটাহাল এইটো মেকুৰী ঘৰ কয় তাতে ব্লেক পেন্থাৰবিলাক থাকিব চলজাৰ তাতে টৰ্চাৰ কৰি মানুহটো কোটাহাল পঠিয়াই দিব সোমাবৰ কাৰণে মেইনলি 3খনে দুৱাৰ আছিলে ৰংঘৰ ফালৰ এখন 9 দুৱাৰ দেখাইছে এইফালে অতিথিবিলাক আহে এই বৰদুৱাৰখনেদি ৰজা যাব তেওঁলোকৰ উচ্চপদস্থ বিষয়াবিলাক যাব আৰু বৰগোহাঁই হওক বুঢ়া পানী দুৱাৰেদি মহিলা চিলা ডুবি যাব চবৰে এণ্ট্ৰি মানে তেতিয়া বেলেগ য'ত আপোনাৰ টিকেট কাউণ্টাৰটো বহি আছে তাত এখন আগতে দুৱাৰ আছিলে মন বচা দুৱাৰ কয় তাতে মানুহজনৰ মনটো বাছি দিব মানে মানুহজন কেনেকুৱা প্ৰকৃতি হয় শত্ৰু হ'ব মিত্ৰ হ'ব চাৰিটা ভিতৰলৈ ল'বলৈ অনুমতি দিব এতিয়া মেটেল ডিটেক্টৰ এনেকুৱা বৰ্ষাৰ হয় কনফাৰেঞ্চ হল হিচাপে ব্যৱহাৰ কৰিছিলে এইটো মেটা নদী ব্যৱহাৰ আৰু এখন পুৰণ আপোনাৰ গাত লাগি আছে তাৰ বেকত আপুনি যিটো ফৰেষ্ট এৰিয়া দেখে তাত এখন আগতে প্ৰকাণ্ড বেজাৰ আছিলে যিটো মেডিচিন আমাৰ চিগা তেতিয়া বাস্তৱটো ৰজাৰ কৰিলে ইণ্টাৰেষ্টিং কি ৰজা পাইখানাটো একেধৰণে ধৰিব লগা হৈছিলে যিখিনি দায়িত্বত আছিলে গোট ৰাবৰ তেতিয়া বৰুৱা লিখে কাইলৈ কি খাব পাইখানাটো চাইকে ৰজাক খাদ্য দিব যিটো কেতিয়া ৰাছিয়াৰ ওলাই কৰে ঠিক তেনেকৈ ৰজাৰ খাদ্যটো এইখিনি সময় টেষ্ট কৰে লাই মেকুৰী বৰুৱা মেটেকাৰ ফালে আছে কেইটাও আছে বেছি দিয়াৰ সম্ভাৱনা থাকিব পাৰে তাৰপিছতে ৰজাই মানে ভোট কৰিব আগতে আছিলে চাংমাই ৰান্ধনি কাল টোটেলি তাত বেষ্টৰ হৈ গ'ল যিখিনি আমাৰ চাংমাই তেওঁলোকক ৰন্ধন প্ৰকৰণৰ দায়িত্ব দিছিলে আৰু ৰজাৰ কাৰণে ধৰক খাদ্য বনোৱাটো সেইটো সময়ত ইমানো এটা সহজ কথা নাছিলে আৰু বেয়া হ'লে কাটি পেলাব পাৰে তেওঁলোকে হয়তো এতিয়া চিফটি পলিচে কাম কৰিছিলে সেই কাৰ্যালয়টোৱে তাত কাপোৰমলীয়া গোটেই ঘৰটো নহয় তাৰে 3টা মানুহ মাটি তলত চিট্ৰেট টানাৰ কাৰণে কৰিব লগা হৈছিলে ইয়াৰ পৰা বিপৰীবাৰ যাব 2 কিলোমিটাৰ আনকাটো গগন ৰয়েল প্লেচ 60 কিলোমিটাৰ সেইটো আপুনি 1826 সময়লৈ গুচি যাব লাগিব গোমদৰ পৰা দলিসকলে ব্ৰিটিছৰ খাৰঘৰতে তলাতল ঘৰটোৰ গৈ জুই দিছিলে কিন্তু ব্ৰিটিছ প্ৰশাসনে কথাটো গম পাইছিলে গম পাই তেওঁলোকক ফ'ল' কৰোঁতে চিট্ৰেট টানাৰ তেওঁলোক পলাই দিছিলে ব্ৰিটিছৰ কিছুমান মানুহ গুৰুগতি হোৱাৰ কাৰণে ব্ৰিটিছ প্ৰশাসনটো তেতিয়াই বন্ধ কৰি পেলালে এই কিতাপখনলৈকে কিবা মত আছে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে লিখি আনিছিলে এইটো শিৱসাগৰ শিৱদৌলটো যদি চাই তাৰ দুৱাৰখন উত্তৰত আছে ইয়াৰ দুৱাৰখন পূবা পশ্চিমতে আছে মানে শিৱদৌল লগাই মানে এইটো শাক্ত ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে শিৱদৌলটো লগাই পেলালে প্ৰকৃততে শিৱ টেম্পল নাছিলে কাৰণ হিন্দু শাস্ত্ৰৰ মতে আকৌ পূবা পশ্চিম আহিবৰ কাৰণে নকৰে উত্তৰত কৰে আৰু অক্টাগনেল শ্বেপত আছে অক্টাগনেল শ্বেপটো মানে প্ৰকৃততে আক্ৰমণ আছিলে সেইটো বৌদ্ধৰহে এটা পূৰ্ববঙ্গৰ প্ৰতীক চাইন্স লেংগুৱেজত ইণ্ডিয়ানকৈ তেওঁলোকৰ বাস্তৱতাৰ প্ৰতীক তেওঁলোকে পাহৰি কৰিব নাছিলে তলৰ ৰুমবিলাকত ধূনাঘাট আছিলে মটৰফা ঘৰ বিষাক্ত সকাহবিলাক কি শাস্তি হ'ব বুলি এইটোৱে চলিব তাতে মেলি দিব চবৰে পানিছমেণ্টটো বেলেগ তলৰ দুৱাৰটো যদি চাই কিছুমান আমি থিয় হৈ যাব লাগে কিছুমান বহি যাব লাগে এইখন দুৱাৰ লগত সিখন দুৱাৰ লেভেল নিমিলে তো ধনুচনৰ তাৰলৈ যদি ফাইট কৰে তাত কোনো লেভেল বনাব নোৱাৰে এনেমি কাৰণে হয় কাৰেণ্টটোৰ কাষত যিটো আৰ্কিঅলজি ডিপাৰ্টমেণ্টে ৰেলিং লগাই পুখুৰী ৰাখিছে সেইটোকে মিঠা পুখুৰী কয় ৰজাই তাতে পানী খাইছিলে অন্য মানুহে টাচ কৰিব নোৱাৰিছিলে কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত বোলে ৰজাঘৰীয়া গোটেই ধনবিলাক সেই পুখুৰীটোতে পেলাই মানুহবিলাক গুচি গৈছিলে পাছত আপোনাৰ স্থানীয় মানুহে তাত জাকৈ মাৰিও সোণ তুলিছিলে সেইকাৰণে হিষ্টৰিয়ানসকলেতো সোণতোলা পুখুৰী বুলি লিখে এইটো জুংঘৰ আছিলে 15-20 ফুট ওখ তেনেকুৱা 3টা ঘৰে গোটেই মনুমেণ্ট বেৰি আছিলে ব্ৰিটিছৰ সময়ছোৱাত দলং চলং বনাবৰ কাৰণে ভাঙি নিলে
য'ত আপোনাৰ টিকেট কাউণ্টাৰটো বহি আছে তাতো এটা গড় আছিলে ভিতৰগড় বুলি কয়, আকৌ গড়গাঁৱত তেওঁলোকৰ এটা আছিলে বাছগড়। মানে গুলিগড়টো বিৰা বনোৱা প্ৰকাণ্ড গড়। গোলাগড়টো খাৰগড়ে খাৰ বনাব, ভিডিঅ'টো এইখিনি ফায়াৰিং কৰিব, ডিষ্টেঞ্চ মেইনটেইন কৰিব, নাছিলে ব্লাষ্টাৰ্ছৰ সম্ভাৱনা থাকিব পাৰে। এইটো তেতিয়া ধৰক দিছপুৰ আৰু ছেক্ৰেটাৰী গোটেই নৰ্থ ইষ্টৰ কুৱেশ্যন আছিলে। তাত ধুনীয়াকৈ কৰি আছিলে। আমি এতিয়া মিউজিয়ামৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি নৃত্য পৰিৱেশন চাবলৈ যাবলৈ লৈছোঁ। আৰু ইয়াত মানে কি অসমীয়াসকলৰ বিহু আৰু মিচিংসকলৰ বিহু আৰু টাই আহোমসকলৰ বিহু নৃত্য ইয়াত প্ৰদৰ্শন কৰি থাকে। প্ৰতি 20 মিনিটৰ মূৰে মূৰে তেওঁলোকে বিহু নৃত্য প্ৰদৰ্শন কৰে আৰু তাকে চাবলৈ আমি এইফালে গৈ আছোঁ। আৰু এইফালে দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া কৰি ৰাখিছে। এইফালে স্বৰ্গদেউ চাওলুং চুকাফাৰ ফটো লগাই থোৱা হৈছে আৰু এইফালে ইমান ধুনীয়া এটা পৰিৱেশ হৈছে। আৰু এইফালে যে দেখিছে এই দলটোৱে হৈছে ঘনশ্যাম দল। পাৰ্কখনৰ ভিতৰভাগ ইমান সুন্দৰ কৰি ৰখা হৈছে আৰু ইমান ধুনীয়া চাফ চিকুণ কৰি ৰখা হৈছে আৰু বহুত ধুনীয়াকৈ সজাই থৈছে। পাৰ্কখনৰ ভিতৰখনলৈ সোমায়ে ভাল লাগি গ'ল। আৰু আপোনালোক যিসকলে আহিছে তেওঁলোকে দেখিছে, আৰু যিসকলে অহা নাই তেওঁলোকে ইয়াত আহিব পাৰিব। আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ খেলিব পৰাকৈ এখন সৰু পাৰ্ক আছে। আৰু ইয়াত বাহিৰৰ যদি পৰিদৰ্শক আহে তেনেহ'লে তেওঁলোকে আমাৰ অসমীয়া লোকসকলৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰিব, বিহু নৃত্য পৰিদৰ্শন কৰিব পাৰিব তেওঁলোকে।
বিহুরে তলিতে আমারে নাচনি উলাহতে নাচিছে মরমর দিগে দে সেনেহর বনি দে মরমর দিগে দে সেনেহর বনি দে ও নাচনি বৈষমতে ফুল গামোচা মুখে পিন্ধাবলে মুখে পিন্ধাবলে এবারু ভুলিলে নচনিও উদ কথা পিলে মনোরঞ্জিয়া নচনিও কত ফুল কত নহবাতে ঘুরে ঘুরে ভুল নাচে ঘুরে ঘুরে পেপাতি গাড়ি আয় বাকি গাড়ি আয় মতে বিহু নৃত্য উপভোগ কৰি আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু ভিডিঅ'টি যথেষ্টখিনি দীঘলীয়া হৈছে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটি ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই